গোৱালপাৰাৰ আগিয়াৰ বজাৰত উভৈনদী হৈ পৰিছে লিচু। আগিয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অহা লিচুৱে ভৰি পৰিছে আগিয়া বজাৰ। বিভিন্ন ঠাইৰ ব্যক্তিয়ে ক্ৰয় কৰিছে এই লিচু। আগিয়াৰ লিচু বিক্ৰী কৰা হৈছে অসমৰ ভিন্ন প্ৰান্তত। এই সন্দৰ্ভত গোৱালপাৰাৰ সাংবাদিক বিশ্বজিৎ দাসৰ এক প্ৰতিবেদন আমি আগবঢ়াইছো। হয় চাওক, লেচুৰ কথা ক'লে আপোনাৰো চাগে লেচু খাওঁ খাওঁ যেন লাগে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ আগিয়াৰ এখন লেচুৰ বজাৰ। আৰু লেচুৰ বজাৰ দেখা হৈছে এতিয়া লেচু উভৈনদী হৈ পৰিছে। ভিডিঅ' জানিছে দেখুৱাব চাওক, এনেদৰে চাওক আগিয়া বৃহত্তৰ আগিয়া অঞ্চলৰ গাঁওসমূহৰ পৰা এনেদৰে লেচুসমূহ তেওঁলোকে এনেদৰে আনিছে ইয়াত তেওঁলোকে বিক্ৰী কৰিবলৈ। আৰু এই লেচুসমূহে ক'ব লাগিব নামনি অসমৰ বিভিন্ন জিলালৈ বঙাইগাঁও, বৰপেটা, ধুবুৰী, অভয়পুৰী বিভিন্ন জিলাৰ বেপাৰীসমূহ আহিছে ইয়াত লেচু ক্ৰয় কৰিবলৈ। আৰু ভিডিঅ' জানিছে দেখুৱাইছে চাৰিওপিনে কেৱল আপোনালোকে দেখা পাব লেচু। আৰু ক'ব লাগিব যে গোৱালপাৰা এই বালিজান আৰু আগিয়া অঞ্চলৰ লেচুসমূহ বৰ সোৱাদ হয়, বৰ মিঠা, কাৰণ সুস্বাদু। আৰু মই পাৰিলে কিছু কথা পাতিব যত্ন কৰিম। মই দাদা আপোনাৰ লগত আহিছোঁ। দাদা, লেচু কেনেকুৱা এইবাৰ? লেচু ভাল, প্ৰডাকশ্যন ভাল হৈছে এইবাৰ। লেচু ধুনীয়া হৈছে, পোক পৰুৱা নাই লেচুৰ এইবাৰ আমাৰ ভাল হৈছে লেচুখিনি। লেচু সোৱাদ একদম বঢ়িয়া, ধুনীয়া একদম। মিঠা মানে আপুনি খাই চাওক দুটামান। ইয়াৰ পৰা লেচু আমাৰ হেমন্ত বিশ্ব ছাৰক পঠাই দিয়া হৈছিল যোৱা বছৰ, কিন্তু আমাক ৰিপ্লাই দিয়া নাই ছাৰে। এতিয়া দুখিত আৰু ছাৰে এবাৰ আহি চালে ভাল আছিল, বজাৰখন আমাৰো অলপখানি ভাল ডেভেলপখানি কৰি দিলে, বজাৰখনৰ অলপ আয় উন্নতি কৰি দিলে ভালকৈ ভাল হয় আমি। এতিয়া হেমন্ত বিশ্ব ছাৰৰ ওচৰত আমাৰ প্ৰাৰ্থনা থাকিলে। আৰু ক'ৰ পৰা বেপাৰী আহে ইয়াত লেচু ক্ৰয় কৰিব? ইয়াত বৰপেটা, তাৰপিছত ধুবুৰী, তাৰপিছত গুৱাহাটী, বামুণীগাঁও সেইচেৰৰ পৰা বেপাৰী আহে, বঙাইগাঁও, বহুত ডিষ্ট্ৰিক্টৰ পৰা আহে আমাৰ গোটেইখিনি হোৱাৰ পৰা। খালি লেচুসমূহ এই আগিয়া বৃহত্তৰ আগিয়া অঞ্চলৰ পৰা আগিয়া অঞ্চলৰ পৰা আহে। এই ধৰ মেঘালয় আমাৰ ইফালৰ পৰা আহে কিছু আমাৰ এইফালে বাইদা, ৰংচাই, এইবিলাক গাৰো গোষ্ঠীবিলাক, ৰাভা গোষ্ঠীবিলাকৰ পৰা আহে মাল ইয়াতে। কেনেকুৱা দাম? আমাৰ ইয়াত ষ্টাৰ্টিং 600-700 পৰা কাউণ্ট মানে পোন চিষ্টেম বিক্ৰী হয়তো, কাউণ্ট চিষ্টেমত 600-700 পৰা মোটামুটি 1800-2000 পৰ্যন্ত যায় মাল। কোৱালিটি এই মালটো বিক্ৰী কৰিলোঁ আমি আজি 1600কে, মানে কোৱালিটি ভাল লেচুটোৰ। হয়, নিশ্চয়কৈ ভিডিঅ' জানিছক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। চাওক, এক বৃহত্তৰ লেচুৰ বজাৰ ক'ব লাগিব। চাৰিওপিনে কেৱল দেখা পাব লেচু আৰু লেচু, কাৰণ ক'ব লাগিব ইয়াত বিভিন্ন অঞ্চলৰ পৰা ইয়াত বেপাৰীসমূহ আহে। প্ৰতিবেদন আগবঢ়োৱাৰ বাবে বিশ্বজিৎ দাস আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।